হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি মই বনাম পালক পনীৰ। পালেং শাকখিনি মই প্ৰথমতে ভালদৰে ধুই এতিয়া বইল কৰি ল'ম। বইল কৰোঁতে অকণমান নিমখ দি লৈছোঁ। বইল হোৱাৰ পিছত পালেং শাকখিনি উলিয়াই ঠাণ্ডা পানীত অলপ সময় তিয়াই থ'ব। তিয়াই থ'লে আপোনাৰ তৰকাৰীখিনি বনাওঁতে পালেং শাক যিটো সেউজীয়া যিটো কালাৰ সেনেকুৱাই সেউজীয়া হৈ থাকিব। লগতে মই পনীৰখিনি কাটি লৈছোঁ। এতিয়া নহৰু, আদা, পিঁয়াজ কাটি লৈ থৈছোঁ। গেছটো জ্বলাই মই কেৰাহীটো পাতি মই ঘি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পাৰিলে মিঠাতেল বা ৰিফাইনো ইউজ কৰিব পাৰে। এয়া মই এতিয়া 2টা দালচেনি দি লৈছোঁ। এতিয়া নহৰু, পিঁয়াজ, আদা দি লৈ অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই নিমখ, হালধি, জলকীয়া, জিৰা লগতে পনীৰ মছলা অলপ দি লৈ ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই যিখিনি পেষ্ট মই পালেং শাকৰ বনাইছিলোঁ সেইখিনি মই দি ল'ম। দি লোৱাৰ পিছত তাতে অকণমান পানী দি মিক্সিটো ধুই পিনে দি লৈছোঁ। ভালদৰে উতলি যোৱাৰ পিছত মই পনীৰ কেইটামান দি ল'ম। পনীৰখিনি দিয়াৰ পিছত ভালদৰে উতলিব। উতলি দিয়াৰ পিছত যিটো মানে অলপ পানী বেছি নিচিনা লাগিছে সেইখিনি পনীৰে পানীখিনি অলপ শুহি ল'ব, থপথপীয়া হৈ যাব। লগতে অকণমান কচুৰি মেথি অলপ দি লওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। পাৰিলে আপোনালোকে অকণমান ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে। ত' ময়ো অকণমান ব্যৱহাৰ কৰিছোঁ। মোৰ পালক পনীৰখিনি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই এনজয় কৰিব। এয়া চাওক, মোৰ পনীৰখিনি হৈ গ'ল। লগত অলপ ক্ৰীম দিছোঁ। দেখিব ভাল লাগিছেনে বাৰু? মই গৰম ভাতৰ লগত খাবলৈ বহিলোঁ। আপোনালোকেও এনেকৈ বনাই খাব। আজিলৈ ইমানতে।